অক্টোবৰ মাহৰ 2 তাৰিখ যেটো মহাত্মা গান্ধীৰ জন্ম জয়ন্তী দিন হয় এই মহাত্মা গান্ধীৰ জন্ম জয়ন্তী দিনত চৰকাৰে বহুত কেইটা আঁচনি ঘোষণা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা ঘোষণা কৰিছে যে অক্টোবৰ মাহত বহুত কেইটা আঁচনি দিব যিসকল মহিলা আছে সেই মহিলাসকলক 10,000 কোটি টকা প্ৰদান কৰিব আৰু যিসকল চৰকাৰী ঘৰ পাই আছিল তেওঁলোকক চৰকাৰী ঘৰ যিখিনি মানুহে বাকি আছিল সেই চৰকাৰী ঘৰৰ টকাখিনি তেওঁলোকে দিব তাৰ পিছত আৰু ডাঙৰ ঘোষণা কৰিছে যে অৰুণোদয় যিসকল মহিলাই অৰুণোদয় লাভ কৰা নাই সেই সকল মহিলাক নতুনকে অৰুণোদয় প্ৰদান কৰিব নতুনকে প্ৰায় 7 লাখ মহিলাক চৰকাৰে অৰুণোদয় প্ৰদান কৰিব আৰু সেই অৰুণোদয়ৰ লগতে আপোনালোকে যদি চৰকাৰী লেট্ৰিনৰ কাৰণে যদি আপোনালোকে আবেদন কৰি থৈছিলে তেতিয়া হলে আপোনালোকে এই অক্টোবৰ মাহত আপোনালোকে এই টকা লাভ কৰিব তে আপোনালোকে এটা কথা আপোনালোকে জানি লওক যে অক্টোবৰ মাহৰ 2 তাৰিখ যেটো মহাত্মা গান্ধীৰ জন্ম জয়ন্তী দিন হয় এই মহাত্মা গান্ধীৰ জন্ম জয়ন্তী দিনত চৰকাৰে বহুত কেইটা আঁচনি ঘোষণা কৰে সেই দিনত আপোনালোকে 2 তাৰিখ যেটো মহাত্মা গান্ধীৰ জন্ম জয়ন্তী দিন আছে সেই দিনত আপোনালোকে যদি নতুনকে কিবা আঁচনি ল'ব বিচাৰে তেতিয়ালে আপোনালোকে সেই 2 তাৰিখে আপোনালোকে নতুনকে আঁচনি ল'ব পাৰে কাৰণ মহাত্মা গান্ধীৰ জন্মদিনৰ উপলক্ষে তাত চৰকাৰে এটা নতুন নিয়ম প্ৰত্যেক বছৰতে এই 2 তাৰিখে কিছুমান নতুন হিতাধিকাৰী লয় বা নতুন আঁচনি দিয়ে এই 2 তাৰিখে এই আঁচনিসমূহ দিয়ে এতিয়া চাওক 2 তাৰিখে আপোনালোকে কি আঁচনি ল'ব পাৰিব এতিয়া চাওক 2 তাৰিখে যদি আপোনালোকৰ যদি বিধৱা পেঞ্চন আছে বৃদ্ধ পেঞ্চন আছে যদি এইবিলাক পোৱা নাই 2 তাৰিখে আপোনালোকে নাম দিব পাৰে বা আপোনালোকে সেই আঁচনিত অন্তৰ্ভুক্ত কৰাব পাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যে 2 তাৰিখৰ পৰা আপোনালোকৰ অৰুণোদয় টকা প্ৰদান কৰিব গতিকে আজি মই এই সকলোখিনি এই ভিডিঅ'ৰ জৰিয়তে জনাম আপোনালোকক গতিকে আপোনালোকে চাই আছিলে ডিজি ইনফো আসাম চেনেল আপোনালোকে নতুনকৈ যদি চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে ফেচবুক পেজতো চাই আছে তেতিয়াহ'লে আপোনালোকে ফেচবুক পেজটো ফ'ল' কৰিব এতিয়া প্ৰথমতে চাওক এটা কথা যে 2 তাৰিখৰ পৰা আপোনালোকৰ কি আঁচনিৰ টকা আপোনালোকে লাভ কৰিব এতিয়া চাওক 2 তাৰিখত যে যিসকল ব্যক্তিয়ে ইতিমধ্যে যে চৰকাৰী লেট্ৰিনৰ কাৰণে টয়লেটৰ কাৰণে যদি আবেদন কৰি থৈছিলে তেতিয়াহ'লে 2 তাৰিখৰ পৰা সেই চৰকাৰী টয়লেটৰ টকা প্ৰদান কৰিব আৰু চৰকাৰী টয়লেটত যদি আপোনালোকে আবেদন কৰিছে তেতিয়াহ'লে আপোনালোকে সেই আবেদন আপোনালোকৰ যদি আপোনালোকৰ এপ্ৰুভ হৈছে নে নাই যদি এপ্ৰুভ হৈছে তেতিয়াহ'লে আপোনালোকে 2 তাৰিখৰ পৰা এই টকা লাভ কৰিব তাৰ পিছত যেটো মহিলাসকল আছে চাওক মহিলাসকলৰ যেটো আত্মসহায়ক গোট আছিল মহিলাসকলৰ আত্মসহায়ক গোটৰ পৰা যি 10,000 টকাটো প্ৰদান কৰিব সেই 2 তাৰিখৰ পৰা অলৰেডি ফৰ্ম বিতৰণ কৰিব তেতিয়াহ'লে এই 2 তাৰিখৰ পৰা আপোনালোকে ফৰ্ম কালেক্ট কৰি ফৰ্ম ফিলআপ কৰি দিয়াৰ পিছত আপোনালোকে 10,000 টকাটো লাভ কৰিব পিছত যি অৰুণোদয় আছে যে চাওক অৰুণোদয়ৰ যি 7 লাখ হিতাধিকাৰী আছে যি নতুনকৈ 7 লাখ হিতাধিকাৰীক প্ৰদান কৰিব সেই 7 লাখ মানুহক ইতিমধ্যে চৰকাৰে অক্টোবৰৰ 2 তাৰিখৰ পৰা নতুনকৈ ফৰ্ম দিব আপোনালোকে নতুনকৈ ফৰ্ম ফিলআপ কৰিব পাৰিব আৰু যিসকলে ইতিমধ্যে আবেদন কৰিছিলে সেই অৰুণোদয়সমূহ আপোনালোকে 2 তাৰিখৰ পৰা আপোনালোকে অৰুণোদয়ৰ নতুনকৈ যিসকলে হিতাধিকাৰীয়ে আবেদন কৰিছিলে আপোনালোকে 2 তাৰিখৰ পৰা এই অৰুণোদয়ৰ আঁচনি টকা লাভ লেট্ৰিনৰ কাৰণে আবেদন কৰি থৈছিলে তেতিয়াহ'লে আপোনালোকে সেই চৰকাৰী লেট্ৰিন আপোনালোকে এপ্ৰুভ হৈছে নে নাই আপোনালোকে কেনেকৈ চাব পাৰিব আপোনালোকে যেতিয়া চৰকাৰী লেট্ৰিনসমূহৰ কাৰণে আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকে অনলাইনত গৈ আপোনালোকে চাব পাৰিব যে আপোনালোকৰ কোন আপোনালোকৰ এপ্লিকেশ্যনটো একচেপ্ট কৰিছে নে নাই এপ্ৰুভ কৰিছে নে নাই যদি আপোনালোকে একচেপ্ট বা এপ্ৰুভ কৰিছে তেতিয়াহ'লে আপোনালোকে 2 তাৰিখে আপোনালোকৰ যেটো বেংক একাউণ্ট দিছে সেই বেংক একাউণ্টত আপোনালোকে 2 তাৰিখৰ পৰা টকা লাভ কৰিব আৰু এটা কথা আপোনালোকক ইয়াৰ মাজতে মই জনাই থওঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছিলে যে অক্টোবৰ মাহৰ পৰা আপোনালোকে 40 লাখ যি ৰেচন কাৰ্ড আছে নতুনকৈ মানুহক 40 লাখ মানুহক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব কিন্তু এটা কথা আপোনালোকে জানি লওক যে যিসকল মানুহৰ নতুনকৈ ৰেচন কাৰ্ড নাই তেওঁলোকে ইতিমধ্যে আবেদন চলি আছে সেইটো আবেদন আপোনালোকৰ যি ৰিটেলাৰ আছে আপোনালোকৰ সেই ৰিটেলাৰ ইতিমধ্যে নতুনকৈ আবেদন লৈ আছে বা আপোনালোকৰ যদি নাম যদি বাদ পৰি আছিলে আপোনালোকে আজিলৈকে আধাৰ কাৰ্ড লিংক কৰিব পৰা নাই বা আপোনালোকে নতুনকৈ নাম ভৰাব পৰা নাই তেতিয়াহ'লে ইতিমধ্যে যিসকল ৰিটেলাৰ আছে ৰিটেলাৰক ইতিমধ্যে এই দায়িত্ব দিয়া হৈছে আৰু সেই ৰিটেলাৰসকলে ইতিমধ্যে আপোনালোকৰ যি নতুনকৈ ৰেচন কাৰ্ড বনাব লাগে তেওঁলোকে বনাই আছে বা আপোনালোকৰ যদি নাম ভৰাব লগা আছে ৰিটেলাৰসকলে নাম ভৰাই আছে বা আধাৰ কাৰ্ড যদি লিংক কৰিবলৈ বাকী আছে তেতিয়াহ'লে ৰিটেলাৰসকলে এই কামখিনি কৰি আছে যদি আপোনালোকৰ এইখিনি কাম বাকী আছে তেতিয়াহ'লে আপোনালোকৰ ৰিটেলাৰৰ লগত যোগাযোগ কৰি আপোনালোকে বাকী কামখিনি কৰাব পাৰিব HHL যিটো ৱেবছাইট আছে আপোনালোকে তাতে গৈ আপোনালোকে চাব পাৰিব যে আপোনালোকৰ তাত নাম আছে নে নাই যেতিয়া আপোনালোকে যেটো এই পৰ্টেলটো খোল খোৱাৰ পিছত যেটো MIS আছে MISত গৈ যেতিয়া আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকৰ যে লাষ্ট যেটো আছে সামাৰি অফ এপ্লিকেশ্যন ৰিচিভ IHHL ফ্ৰম চিটিজেন আপোনালোকে এইটোত ক্লিক কৰাৰ পিছত সম্পূৰ্ণ ইয়াৰ যিমান ষ্টেট আছে গোটেইখিনি আহিছে যদি আপুনি অসমৰ হয় আপুনি অসম সিলেক্ট কৰিব তাৰ পিছত আপোনালোকৰ যি ডিস্ট্ৰিক্ট আছে আপোনালোকে সেই ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত আপোনালোকৰ যি ব্লক আছে ব্লকটো সিলেক্ট কৰিব ব্লকটো সিলেক্ট কৰাৰ পিছত
আপোনালোকৰ এই ব্লকৰ আণ্ডাৰত যিমান গাঁও আছে এই গোটেইখিনি ইয়াত আহি যাব। তাত আপোনালোকে চাব পাৰিব যদি আপোনালোকে এপ্লিকেশ্যন কৰি থৈছিলে তেতিয়াহ'লে আপোনালোকৰ তাত নাম আহি যাব। নাম অহাৰ পিছত আপোনালোকে ইয়াতে চেক কৰি চাব পাৰিব। এতিয়া চাওক গোটেই নাম ইয়াত আহি গৈছে। আহি যোৱাৰ পিছত আপোনালোকে ইয়াত চাব পাৰিব আপোনালোকৰ নাম আছে নে নাই, বা আপোনালোকৰ হাতত যেতিয়া আপোনালোকে এপ্লিকেশ্যন কৰিছিলে তাত এপ্লিকেশ্যন আছে আপোনালোকে ইয়াতে চাৰ্চ কৰি পেলাই আপোনালোকে চাব পাৰিব। বা আপোনালোকৰ যদি এপ্লিকেশ্যন নাম্বাৰটো নাই আপোনালোকে নাম দি আপোনালোকে ইয়াত চেক কৰি চাব পাৰিব। এতিয়া আপোনালোকৰ গোটেই লিষ্টখন ওলাইছে। লিষ্টখন ওলোৱাৰ পিছত এতিয়া চাওক ইয়াত যিটো পেণ্ডিং হৈ আছে, যদি আপোনালোকৰ পেণ্ডিং হৈ আছে তেতিয়াহ'লে আপোনালোকৰ যিটো এপ্লিকেশ্যন কৰিলে এপ্লিকেশ্যনটো আপোনালোকে এপ্ৰুভ হোৱা নাই। যদি পেণ্ডিং নহয় যদি আপোনালোকৰ ইয়াত যদি ডেট লাগিছে আপোনালোকে চাওক কিমান তাৰিখে আপোনালোকৰ একচেপ্ট হৈছে। ইয়াত যদি ডেটটো লাগিছে আপোনালোকে গম পায় তেতিয়াহ'লে আপোনালোকৰ যি এপ্লিকেশ্যন কৰি আছিলে আপোনালোকৰ এই এপ্লিকেশ্যনটো একচেপ্ট হৈছে। আৰু যদি পেণ্ডিং আছে তেতিয়াহ'লে আপোনালোকৰ এপ্লিকেশ্যনটো একচেপ্ট হোৱা নাই আৰু তেতিয়া আপোনালোকে এই টকা লাভ নকৰে। যদি আপোনালোকৰ এনেকৈ ডেট লাগি আছে এপ্ৰুভ হৈছে তেতিয়াহ'লে গম পাব যে আপোনালোকৰ এপ্লিকেশ্যনখন এপ্ৰুভ হৈছে। বা আপোনালোকে যদি ইয়াত নাচায় আপোনালোকে ডাইৰেক্ট আপোনালোকৰ যি গাঁও আছে আপোনাৰ গাঁও ৱাইজতো আপোনালোকে চাব পাৰিব আপোনালোকৰ গাঁৱত কিমানখিনি এপ্ৰুভ হৈছে বা আপোনালোকৰ পঞ্চায়তত কিমানখিনি এপ্ৰুভ হৈছে। আপোনালোকে প্ৰথম আকৌ আপোনাৰ যি MIS আছে আপোনালোকে MISত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ছেকেণ্ড যিটো ফেজ আছে ছেকেণ্ড ফেজ এণ্ট্ৰি ষ্টেটাছ নিউজ হাউচ হোল্ড ইন দ্য SBM ফেজ 2 আপোনালোকে এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পিছত আপোনালোকে ছেম তেনেকৈ আগৰ নিচিনা আপোনালোকে ইয়াত অসম চিলেক্ট কৰিব, তাৰপিছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, তাৰপিছত আপোনালোকে যি ব্লক হয় আপোনালোকে ব্লক চিলেক্ট কৰিব। ব্লক চিলেক্ট কৰাৰ পিছত আপোনালোকৰ এতিয়া চাওক ইয়াত আপোনাৰ যিখিনি পঞ্চায়ত আছে আপোনালোকৰ এটা ব্লকত যিমান পঞ্চায়ত আছে এই পঞ্চায়তৰ গোটেইখিনি নাম আহিছে। এতিয়া পঞ্চায়তৰ অহাৰ লগে লগে আপোনালোকে ইয়াত চাওক ইয়াত নাম্বাৰ দিয়া আছে কোনটো কিমান কেইটা হৈছে আপোনালোকৰ এপ্লিকেশ্যন একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে ইয়াত সকলোখিনি ইয়াত আছে। এতিয়া যিটো নাম্বাৰ দিয়া আছে আপোনালোকে নাম্বাৰত ক্লিক কৰাৰ পিছত ইয়াত চাওক গোটেই আপোনালোকৰ গাঁও ৱাইজ এতিয়া এই পঞ্চায়তৰ গাঁও ৱাইজত আপোনালোকৰ কিমান একচেপ্ট হৈছে গোটেই নাম আপোনালোকে গোটেই ডিটেইলছ ইয়াত কিমান তাৰিখে আপোনালোকে একচেপ্ট হৈছে কিমান তাৰিখে আপোনালোকে এপ্ৰুভ কৰিছে এই সকলোখিনি আছে। আপোনালোকে এনেকৈ একচেপ্ট হৈ আছে তেতিয়াহ'লে আপোনালোকে যি 2 তাৰিখে যিটো মহাত্মা গান্ধীৰ জন্ম জয়ন্তী দিন হয় এই মহাত্মা গান্ধীৰ জন্ম জয়ন্তী দিনত এইসমূহ আঁচনি টকা প্ৰদান কৰে। এতিয়া ইতিমধ্যে আপোনালোকে গম পায় যে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যে অক্টোবৰৰ পৰা আপোনালোকৰ যিখিনি আঁচনি দিব লাগে এই আঁচনিসমূহৰ সম্পূৰ্ণখিনি কাম তেওঁলোকে ষ্টাৰ্ট কৰিব। এতিয়া চাওক এই আঁচনিসমূহৰ ভিতৰত 1 নম্বৰত আছে চাওক অৰুণোদয় ইতিমধ্যে ঘোষণা কৰিছে 2 তাৰিখৰ পৰা আপোনালোকৰ যি অৰুণোদয় আছে সেই অৰুণোদয়ৰ 2 তাৰিখৰ পৰা অৰুণোদয়ৰ ফৰ্ম আপোনালোকক বিতৰণ কৰিব। তাৰপিছত আছে যি মহিলাসকল আছে যি আত্মসহায়ক গোটৰ মহিলাসকল আছে এই মহিলাসকলক 10,000কৈ টকা প্ৰদান কৰিব। সেই মহিলাসকলক 10,000কৈ টকা এই অক্টোবৰ মাহৰ পৰাই আপোনালোকৰ যি 2 তাৰিখ আছে এই 2 তাৰিখে এই সকলোখিনি উদ্বোধন কৰিব, কৰি পেলাই আপোনাৰ যি ফৰ্ম আছে ফৰ্মখিনি বিতৰণ কৰিব। তাৰপিছত এতিয়া যি চৰকাৰী লেট্ৰিনৰ কাৰণে আবেদন কৰা হৈ আছিল এই চৰকাৰী লেট্ৰিনসমূহ 2 তাৰিখে এই টকা পে'মেণ্ট কৰিব। আৰু আপোনালোকে যদি আবেদন কৰি থৈছে আৰু আপোনালোকৰ যি বেংক একাউণ্ট আছে আপোনালোকে সেই 2 তাৰিখে আপোনালোকৰ এই বেংক একাউণ্টত এই চৰকাৰী লেট্ৰিনৰ টকাসমূহ লাভ কৰিব। ইয়াৰ বাহিৰে যদি আপোনালোকৰ আৰু কিবা জানিব লগা আছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব, মই জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।